নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি এটা খুব ভাল খবৰ দিবৰ বাবে ভিডিওটো বনাইছো অনুগ্ৰহ কৰি ভিডিওটো শেষলৈকে চাব আৰু যদি এই ভিডিওটো ভাল পায় লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু লগতে যি সকল নতুন সাবস্ক্ৰাইবাৰে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেওঁলোকক জনাব বিচাৰিছো মই মোৰ এই চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ এক্সাম যেনে এপিএসসি সিটেট আসাম টেট ইৰিগেশ্যন সেক্ৰেটাৰিয়েট ইত্যাদি বিভিন্ন ধৰণৰ এক্সামৰ বাবে কম্পিটিটিভ যি সকল এক্সাম হয় সেই এক্সামখিনিৰ বাবে মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কোৰ্স আদি দি থাকো আৰু লগতে ইনষ্টেন্ট যিকোনো জব ৰিলেটেড নটিফিকেশন যদি আহে মই সেইখিনি আপোনালোকক দিবলৈ যত্ন কৰো সেয়ে এতিয়াও যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আহকচোন চাওঁ ইয়াতে নোটিছ দিয়া হৈছে এটো আমি নিশ্চয় দেখা পাইছো It is for information of all the candidates who have successfully submitted online application in the official website of DSE Assam, that is www.madhyamik.assam.gov.in and received the acknowledgement against the advertisement issued by the office letter number GBEST advertisement 2020/11 dated 11/9/2020. Published in local dailies on 12/9/2020 and addendums issued on 15 and 29/9/2020 for the post of assistant teacher arts and science of provincialized secondary schools that the district-wise provisional merit list can be viewed in the aforementioned website from the midnight of 16/12/2020 অর্থাৎ এই যেটো ওয়েবসাইটটো দিয়া হৈছে www.madhyamik.assam.gov.in এটো ওয়েবসাইটতে আপোনালোকে আজি মাজনিখা 12 বজাৰ পৰা জি গ্ৰেজুৱেট ডেট পাস কৰি পেলাই আপোনালোকে জি এপ্লাই কৰিছিলে ডিস্ট্ৰিক্ট ওয়াইজ প্ৰভিজনাল মেৰিট লিষ্ট আপোনালোকে আজিৰ পৰা চাব পাৰিব আৰু ইয়াতে দিয়া হৈছে The enlisted candidates must select one district of the districts if their names are published in provisional merit list for a more than one district. More than one district যদি published হৈছে তেনেহলে এখন district select কৰি বাকিখন আপোনালোকে ডি select কৰিব লাগিব ইয়াতে আপোনালোকে visit কৰিলে গম পাব The enlisted candidate must select the district within 48 hours in respect of first provisional merit list from the time of publication of the provisional merit list and within 24 hours in respect of all subsequent provisional merit list to be published. ইয়াতে এটা ভালদৰে মন কৰিবলগীয়া কথা দি দিছে যে যেতিয়া provisional merit list খন পাবলিশ হ'ব সেই provisional merit list খন ফাৰ্স্ট পাবলিশ হ'ব অৰ্থাৎ আজি মাজনিখা পা যিখন পাবলিশ হ'ব সেইখন পাবলিশ হোৱাৰ ঠিক 48 ঘণ্টাৰ ভিতৰতে আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব আৰু লগতে জি আপোনালোকৰ সাবসিকুৱেন্ট মেৰিট লিষ্ট সমূহ পাবলিশ হ'ব যেনেকৈ সেকেন্ড মেৰিট লিষ্ট থাৰ্ড মেৰিট লিষ্ট ফোৰ্থ মেৰিট লিষ্ট এনে যদি পাবলিশ হয় তেনেহলে সেই সমূহ মেৰিট লিষ্টৰ পৰা আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিবৰ বাবে মাত্ৰ আপোনালোকৰ হাতত 24 ঘণ্টা সময় থাকিব আৰু 24 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে নকৰিলে তেনেহলে আপোনালোকৰ জি লিংক হেতু ডিসেবল হৈ যাব আৰু আজি মাজনিখা পা যেটো দিব হেতু 48 আৱাৰ্ছ অৰ্থাৎ 48 ঘণ্টাৰ ভিতৰত যদি নকৰে তেন্তে আপোনালোকৰ সেই লিংকটো ডিসেবল হৈ যাব অৰ্থাৎ আজি ৰাতি 12 বজাৰ পৰা যদি পাবলিশ হয় তেনেহলে পৰহি ৰাতি 12 বজালৈকে সময়সীমা থাকিব আপোনালোকে কলনি কৰিবৰ বাবে পিছৰ পইণ্টটো দিছে if the enlisted candidates fail to select the district within the stipulated time mentioned above the appointing authority will randomly select the district to fill up the vacancies in the greater interest of the students community no offline application will be accepted in this regard আৰু যদি 48 ঘণ্টা বা 24 ঘণ্টাৰ ভিতৰত আপোনালোকে ডিস্ট্ৰিক্ট যদি সিলেক্ট নকৰে তেন্তে জি এপইন্টিং অথৰিটি থাকিব মাধ্যমিক অসমৰ ফালৰ পৰা আপোনালোকৰ ডিস্ট্ৰিক্টসমূহ তেওঁলোকে ৰেন্ডমলি সিলেক্ট কৰি পেলাই দি দিব যদি গ্ৰেটাৰ ভেকেন্সি থাকিব আৰু ষ্টুডেন্ট কমিউনিটি যত সুবিধা হ'ব The candidates will not be allowed to make any changes after successful selection of district এবাৰ যদি ডিস্ট্ৰিক্ট সিলেক্ট কৰিছে তেনেহলে পিছত আপোনালোকে সলনি কৰিব নোৱাৰিব Any report from the competent issuing authority regarding fake or forged documents submitted by the candidate will lead to cancellation of his or her candidates forthwith and appropriate legal action কিবা যদি তথ্য আপোনালোকে ভুল কৰি দিছে বা কিবা ডকুমেন্টস যদি আপোনালোকে ভুল দিছে বা ফেক দিছে তেতিয়া আপোনালোকৰ ওপৰত লিগেল অ্যাকশন হ'ব বুলি এতে লিখিছে The office of the undersigned or office of the inspector of school will not be responsible for any lapse on the part of the candidate in submission of options যদি আপোনালোকে যেতিয়া আপোনালোকৰ ডকুমেন্টস ভেৰিফিকেশন হৈছিল তাত যদি আপোনালোকে কিবা অসুবিধা কৰিছে তেনেহলে স্কুল ইনস্পেক্টৰ যি সকলৰ অফিস আছে বা যি অথৰিটি আছে তেওঁলোক তাৰ বাবে দায়ী নহয়
all provisional merit list will automatically stand cancelled on publication of the final merit list. Final merit list publish হোৱাৰ পিছত যিবোৰ provisional merit list থাকে সেইবোৰ আপোনালোকৰ নিজে নিজে cancel হৈ যাব. Appointment letters orders will be issued only to the candidates whose name appear in the final merit list. Final merit listত যিসকল ক্যান্ডিডেটৰ নাম থাকিব অকল তেওঁলোকৰ বাবেহে appointment letter দিয়া হ'ব. Any claim for appointment on the basis of provisional merit list will not be entertained. এটোটো জানা কথাই আৰু Application may submit their grievances regarding publication of the first provisional merit list within 36 hours. এতিয়া কথাটো হৈছে যে যদি আপোনালোকৰ কিবা আখোৱা বা আপত্তি থাকে তেনেহলে আপোনালোকে 36 ঘণ্টা যেতিয়া আজি ৰাতি 12 বজাৰ পৰা যেতিয়া provisional merit list পাবলিশ হ'ব আপোনালোকে 18 তাৰিখৰ মাজনিখা 12 বজালৈকে আপোনালোকে কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰিব আৰু সেই কমপ্লেইনটো দিবৰ বাবে যেটো ইমেইল আইডি আছে এটো ইয়াতে দি দিছে হেতু হৈছে secondarygrievances2020@gmail.com. The office of the undersigned will not be responsible for any technical issues such as network failure, power outage, etc. faced by the candidates at the time of submission of options at their levels. এতিয়া কথাটো হৈছে যে কোনো ধৰণৰ যদি কিবা অসুবিধা আপোনালোকৰ হৈছে সাবমিশন কৰাৰ টাইমত যদি আপোনালোকে কিবা অসুবিধা পাইছে হেতুৰ বাবে তেওঁলোকে দায়িত্বটো নলয় মানে তাৰমানে তেওঁলোকে ইনডাইৰেক্টলি এটো বুজাব বিচাৰিছে যে আপোনালোকে 36 ঘণ্টা সম্পূৰ্ণ হ'বলৈ ৰৈ থাকিব নালাগে যদি কিবা আখোৱা থাকে তাৰ আগতে আপোনালোকে ঠিক কৰিব লাগিব The applications are requested to view the website www.madhyamik.assam.gov.in regularly for the aforesaid purpose. No further notice will be published regarding publication for provisional select list, final list. এতিয়া আজি এখন যিখন লিষ্ট তেওঁলোকে পেপাৰত দিলে এখনৰ বাহিৰে আৰু কোনো ধৰণৰ নোটিছ তেওঁলোকে পাবলিশ নকৰে হেকাৰণে www.madhyamik.assam.gov.in এই ওয়েবসাইটটো ৰেগুলাৰলি চাই থাকিবৰ বাবে জনাইছে আৰু এটো পাবলিশ কৰিছে ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যন অসম কাহিলিপাৰা গুৱাহাটী 781019 আৰু মই আকৌ পুনৰবাৰ জনাই দিছো কিবা আখোৱা থাকিলে আপোনালোকে 36 ঘণ্টাৰ ভিতৰত কমপ্লেইন ৰেজিষ্টাৰ কৰিব লাগিব কোড কৰিব লাগিব secondarygrievances2020@gmail.com আৰু ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব যেতিয়া আপোনালোকৰ ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট পাবলিশ হ'ব তাৰ 48 ঘণ্টাৰ ভিতৰত আৰু যি সমূহ সাবসিকুৱেন্ট বা পিছত আহিবলগীয়া যি সমূহ লিষ্ট আছে সেই সমূহ 24 ঘণ্টাৰ ভিতৰত সিলেক্ট কৰিব লাগিব আৰু এইখিনি তথ্য জনাবৰ বাবে ভিডিওটো বনোৱা হৈছিল আশা কৰিছো আপোনালোকে তথ্যখিনি ভালদৰে বুজিব পাৰিছে আৰু যেতিয়া প্ৰভিজনাল মেৰিট লিষ্ট আজি মাস নিখাৰ বা পাবলিশ হ'ব আপোনালোকে নিশ্চয় ভালদৰে আপোনালোকৰ যি অপচন আছে আৰু আপোনালোকে যি যোনখন ডিস্ট্ৰিক্টত কৰিম বুলি ভাবি থৈছিলে আগৰ পৰাই ভালদৰে সিলেক্ট যাতে আপোনালোকে কৰে আৰু কিবা যদি আপোনালোকে অসুবিধা পায় তেনেহলে অনুগ্ৰহ কৰি মোক কমেন্ট আকাৰে জনাব এই ভিডিওটো যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ